নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে এইবাৰ ৰাজ্যৰ বিশেষকৈ শিক্ষা হেতু এপক লৈ পুনৰ এক বিস্ফোৰক তথ্য শিক্ষা হেতুত বিস্ফোৰক তথ্য ভুৱা ছাত্ৰ ছাত্ৰীৰে চলিছে বিদ্যালয়ৰ অনিয়মীয় কাণ্ড এই কথা প্ৰকাশ কৰিছে পেপাৰৰ হেডলাইনত এদিনো স্কুলত উপস্থিতি নাই ৬৮,০০০ শিক্ষাৰ্থীৰ প্ৰফাইল আপলোড হোৱাৰ পাছতো দেখুৱাইছে অনুপস্থিত আৰু উদ্বিগ্ন শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৰ তদন্ত ঘোষণা এইবাৰ আগষ্টৰ 10 তাৰিখৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ বিদ্যালয়ৰ শিক্ষা বিভাগক সংশ্লিষ্ট পৰিয়ালৰ একাউণ্টত কৰা হ'ব ডিএক্টিভেট শিক্ষা হেতু এপত প্ৰায় ৩০০,০০০ শিক্ষকৰ অনুপস্থিতিৰ তথ্যই শিক্ষা বিভাগত জোকাৰণি সৃষ্টি কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য কেৱল শিক্ষকেই নহয় ৰাজ্যৰ বিদ্যালয়ে নাই বুজন সংখ্যক শিক্ষাৰ্থীৰো উপস্থিত শিক্ষা বিভাগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ৬৮,০০০ শিক্ষাৰ্থীৰ এদিনো নাই বিদ্যালয়ত উপস্থিত অৰ্থাৎ এই শিক্ষাৰ্থীক পৰ্টেলত যি শিক্ষা হেতু আছে সেই হেতু এপৰ যেটো পৰ্টেল তাতে তেওঁলোকৰ নামসমূহ ৰেজিষ্ট্ৰেচন কৰা আছে প্ৰফাইলৰ ফটোসমূহ আপডেট কৰা আছে কিন্তু এদিনো তেওঁলোকৰ উপস্থিতি নাই এই কাণ্ডক লৈ শিক্ষামন্ত্ৰীয়ে এবাৰ জাঙুৰ খাই দিছে শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা শিক্ষা হেতু এপত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ৬৮,০০০ শিক্ষাৰ্থীয়ে শিক্ষা হেতু এপত উপস্থিতি শূন্য অৰ্থাৎ এপটোৰ মতে এই শিক্ষাৰ্থীসকল এদিনো বিদ্যালয়ত উপস্থিত নাই যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ডক্টৰ পেগুৱে কয় ৬৮,০০০ শিক্ষাৰ্থীৰ নামভৰ্তি হ'ল কিন্তু তেওঁলোকৰ এটেণ্ডেন্স শূন্য এবাৰো উপস্থিতি নথকা শিক্ষাৰ্থীৰ ক্ষেত্ৰতো তদন্তৰ নিৰ্দেশ দিয়া হৈছে কিছু সংখ্যক বিদ্যালয়ত সমস্যা সমাধান থকাৰ তথ্য আমি লাভ কৰিছো আৰু তেওঁলোকৰ ক্ষেত্ৰত বেলেগ ব্যৱস্থা গ্ৰহণ কৰা হ'ব শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে শূন্য উপস্থিতিৰ এই ৬৮,০০০ শিক্ষাৰ্থীৰ তথ্য 10 আগষ্টৰ ভিতৰত নিৰ্দেশ দিব লাগিব 10 পৰা 15 আগষ্টৰ ভিতৰত প্ৰাপ্ত তথ্যৰ ভিত্তিত পৰ্যালোচনা কৰা হ'ব যিসমূহ 10 আগষ্টৰ ভিতৰত এদিনো উপস্থিত দিব তেওঁলোকৰ প্ৰফাইল নিষ্ক্ৰিয় কৰা নহয় মানে প্ৰফাইলৰ পৰা ডিলিট কৰি দিয়া নহয় কিন্তু 10 আগষ্টৰ পাছত এদিনো উপস্থিতি শূন্য থকা শিক্ষাৰ্থীৰ শিক্ষা হেতুত থকা প্ৰফাইল বা একাউণ্ট নিষ্ক্ৰিয় কৰা হ'ব উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে এই উদ্বেগজনক তথ্য প্ৰকাশ কৰাৰ পাছতেই এদিনো উপস্থিতি নিদিয়া শিক্ষাৰ্থীসকলক ভুৱা নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে কিয়নো শিক্ষাৰ্থী নথকা বহু শিক্ষানুষ্ঠানত ইতিমধ্যে শিক্ষা বিভাগে একত্ৰীকৰণ কৰিছে একত্ৰীকৰণ প্ৰক্ৰিয়াৰ ফলত একাংশ শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে সেয়েহে শিক্ষানুষ্ঠানখন বন্ধ হোৱাৰ ভয়ত এনে ভুৱা শিক্ষাৰ্থীৰ প্ৰফাইল শিক্ষা হেতু এপত আপলোড কৰা হৈছে নেকি বুলি সন্দেহ প্ৰকাশ কৰা হৈছে অৱশ্যে শিক্ষা বিভাগে দিয়া নিৰ্দেশনাৰ পাছত বিদ্যালয়ে শিক্ষা বিভাগে বাস্তৱ তথ্য অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিলেহে প্ৰকৃত ছবিখন পোহৰলৈ আহিব ইপিনে যিসকল শিক্ষকৰ বিদ্যালয়ত এদিনো উপস্থিতি নাই তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ অন্তত সেৱাবিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই প্ৰসংগত কয় যিহেতু শিক্ষা হেতু এপত বহু শিক্ষকে এদিনো উপস্থিত দিয়া নাই গতিকে তেওঁলোকৰ উপস্থিতি শূন্য কিন্তু তেওঁলোকৰ প্ৰফাইল আপলোড হৈছে প্ৰফাইল আপলোড কৰাৰ পাছতো এদিনো কিয় তেওঁলোকে উপস্থিতি দিয়া নাই ইয়াৰ এটা তদন্ত কৰিবলৈ দিয়া হৈছে যিসকল শিক্ষক ছুটি বা ডেপুটেশ্যনত আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় বাকীসকলৰ ক্ষেত্ৰত দৰমহা স্থগিত ৰাখিবলৈ দিয়া হৈছে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৪,৯০৭ জন শিক্ষকৰ
এদিনো বিদ্যালয়ত উপস্থিত নাই বুলি প্ৰকাশ কৰা হৈছিল। আজি শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি এই ৪,৯০৭জন শিক্ষকৰ ভিতৰত ১১৯০ জন কলেজ শিক্ষক আছে, যিসকল কলেজৰ সৈতে সংযুক্ত উচ্চতৰ মাধ্যমিক শ্ৰেণীতো পাঠদান কৰে। যিহেতু কলেজ শিক্ষকসকল বিদ্যালয়ত শিক্ষা বিভাগৰ অধীনত নপৰে, সেয়েহে তেওঁলোকক এই তদন্ত প্ৰক্ৰিয়াত সামৰি লোৱা নহয়। বিদ্যালয় শিক্ষা বিভাগে শূন্য উপস্থিতি থকা ৩,৭১৭ জন শিক্ষকৰ বিৰুদ্ধেহে তদন্ত কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ইউনেস্কোত নথকা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন নকৰিবলৈ চৰকাৰী বিদ্যালয়লৈ নিৰ্দেশনা মাধ্যমিক শিক্ষা সঞ্চালকৰ সেৱাৰ অস্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত শিক্ষানুষ্ঠানত আৰু ইউনেস্কোবিহীন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা চৰকাৰী অথবা প্ৰাধিকৃত বিদ্যালয়ৰ জৰিয়তে পঞ্জীয়ন কৰিব নোৱাৰিব। মাধ্যমিক শিক্ষা সঞ্চালকে চৰকাৰী অথবা প্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহ সেৱাৰ অস্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ আৰু ইউনেস্কোত নথকা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশ দিছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা এখন পত্ৰ লাভ কৰাৰ পাছত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এই নিৰ্দেশনা প্ৰকাশ কৰিছে। লগতে BTID আৰু ষষ্ঠ অনুসূচিত জাতিৰ অন্তৰ্গত অঞ্চলসমূহকে ধৰি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই নিৰ্দেশটো প্ৰযোজ্য হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক সকলো চৰকাৰী আৰু প্ৰাধিকৃত শিক্ষানুষ্ঠানক উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে যোৱা ২১ মে'ত সেৱাই মাধ্যমিক শিক্ষা সঞ্চালকক এখন পত্ৰযোগে অৱগত কৰিছিল যে একাংশ স্বীকৃতি আৰু ইউনেস্কোত নথকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৰকাৰী অথবা প্ৰাধিকৃত বিদ্যালয়ৰ জৰিয়তে নিজৰ শিক্ষাৰ্থীসকলক নৱম শ্ৰেণীত পঞ্জীয়ন কৰায়। প্ৰকৃতাৰ্থত এনেধৰণৰ পঞ্জীয়ন কৰা শিক্ষাৰ্থীসকল চৰকাৰী অথবা প্ৰাধিকৃত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী নহয়, যাৰ বাবে এনে শিক্ষাৰ্থীক ভুৱা শিক্ষাৰ্থী বুলিহে সেৱাই অভিহিত কৰিছে। এই ভুৱা শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰী অথবা প্ৰাধিকৃত বিদ্যালয়সমূহৰ প্ৰদৰ্শন পৰ্যবেক্ষণ কৰাটো কঠিন হৈ পৰে, যাৰ বাবে এই ধৰণৰ নামভৰ্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকক পদক্ষেপ লোৱাৰ আহ্বান জনোৱা হৈছিল আৰু এয়া নিৰ্দেশনা অলৰেডি প্ৰকাশ কৰিছিল সেৱাই। সেয়েহে সেৱাৰ পত্ৰৰ ভিত্তিত মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে শেহতীয়াকৈ বিদ্যালয়সমূহক বহিৰাগত শিক্ষাৰ্থীক পঞ্জীয়ন নিদিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাঠফুলাৰ দৰে ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি উঠিছে, যিসমূহে চৰকাৰীভাৱে কোনো ধৰণৰ স্বীকৃতি লাভ এতিয়ালৈকে কৰা নাই। বিভিন্ন অৰ্হতা পূৰণ কৰিব নোৱাৰাৰ বাবেই তেওঁলোকক স্বীকৃতি প্ৰদান কৰা নহয়, যাৰ পৰিপ্ৰেক্ষিতত এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে চৰকাৰী অথবা প্ৰাধিকৃত শিক্ষানুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকলক নৱম শ্ৰেণীত পঞ্জীয়ন কৰোৱায়। পৰৱৰ্তী সময়ত এই পঞ্জীয়নৰ জৰিয়তেই শিক্ষাৰ্থীসকলক মেট্ৰিক পৰীক্ষাত বহিবলৈ দিয়া হয়। গতিকে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ পঞ্জীয়নৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা এটা আহি গৈছে আৰু ইউনেস্কোত নথকা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন এতিয়াৰে পৰা নকৰিবলৈ চৰকাৰী নিৰ্দেশনা। গতিকে ইয়াৰ পৰৱৰ্তী ষ্টেপ কেনেকুৱা ধৰণৰ হয় আপোনালোক আমি নিশ্চয় জনাই থাকিম। শ্ৰোতাৰ শিক্ষাগুৰুসকল, যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।